ব্যক্তিৰ গঠিত হয় পৰিয়াল, পৰিয়ালেৰে সমাজ, আৰু সমাজৰ দ্বাৰা গঠিত হয় দেশ, আৰু দেশৰ নিৰ্মাণত সকলোৰে অৱদান অতিকে গুৰুত্বপূৰ্ণ হয়। আমি আগতে চহৰৰ কথাই কওঁ বা গাঁৱৰ কথাই কওঁ। পদ্ম বঁটা বিজয়ীসকলৰ এই বিশেষ শৃংখলালৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ। মই মমতা চোপ্ৰা। আপোনালোকে মোৰ পিছফালে যি দেখিছে সেয়া হৈছে এক মঞ্চ, আৰু আপোনালোক কোনো গ্ৰামীণ পৰিৱেশলৈ গ'লে আপোনালোকেও এনে মঞ্চ চাগৈ নিশ্চয় দেখিছে। আপোনালোকে ক'ব পাৰে যে এই মঞ্চসমূহ হৈছে গ্ৰাম্য সংস্কৃতিৰ কেন্দ্ৰস্থল। এই কেন্দ্ৰস্থলসমূহৰ পৰাই গ্ৰাম্য সংস্কৃতি ঘোষিত হয়। যেতিয়া ৰাইজ আহি ইয়াত একত্ৰিত হয়হি, সকলোৱে মতামত ব্যক্ত কৰেহি, ধাৰণাবোৰৰ বিনিময় কৰেহি, লোককলাসমূহো ইয়াতে শক্তি সমৃদ্ধ হয়। আজিৰ শৃংখলাটোত আমি এনে লোককলাৰ প্ৰতি সমৰ্পিত পুৰুষসকলৰ বিষয়ে কথা পাতিম। শৃংখলাটো আৰম্ভ কৰোঁ আহকচোন। এয়া হৈছে মহাৰাষ্ট্ৰৰ বিখ্যাত লাৱনী নৃত্য। লাৱনী গীতত এই নৃত্য পৰিৱেশন কৰা হয়। প্ৰতিখন ৰাজ্যৰে নিজাববীয়া সমৃদ্ধ লোক সংস্কৃতি আছে। এনেকুৱা বহু লোককলা আছে যিসমূহ হয়তো আমাৰ সন্মুখত ইমান বিখ্যাত নহ'ব পাৰে, কিন্তু স্থানীয় পৰ্যায়ত এইসমূহে যথেষ্ট খ্যাতি লাভ কৰে। ছত্তীশগড়ৰ পাণ্ডৱৱানী আৰু উষা বাৰ্লিৰ দৰে লোকগীতৰ সাধকসকলে এনে লোককলাক অৰ্থাৎ পাণ্ডৱৱানীক দেশে বিদেশে প্ৰসিদ্ধ কৰি আহিছে, আৰু সেয়েহে তেওঁক পদ্মশ্ৰীৰ দৰে সন্মানেৰে সন্মানিত কৰা হৈছে। পাণ্ডৱানী অৰ্থাৎ পাণ্ডৱৱানী মানে পাণ্ডৱসকলৰ কথা। পাণ্ডৱানী হৈছে ছত্তীশগড়ৰ একক নাট্যকলা। এই কলাশৈলীত লোকগীতক এক নতুন মাত্ৰা প্ৰদান কৰা ছত্তীশগড়ৰ ভিলাইৰ এইগৰাকী গায়িকা উষা বাৰ্লিৰ কলা সামৰ্থ্যৰ প্ৰতি সন্মান জনাই প্ৰদান কৰা হৈছে এই পদ্মশ্ৰী। মাত্ৰ 7 বছৰ বয়সৰ পৰাই পাণ্ডৱৱানীৰ কাহিনীৰ মাজত শৈশৱ অতিবাহিত কৰা উষা বাৰ্লি প্ৰায় 45 বছৰ ধৰি পাণ্ডৱৱানী গাই আহিছে। আৰু কেৱল ভাৰতৰ বিভিন্ন অঞ্চলতেই নহয়, ব্ৰিটেইন, আমেৰিকাকে ধৰি 12খনতকৈও অধিক দেশত তেওঁ নিজৰ প্ৰদৰ্শনৰ জৰিয়তে পাণ্ডৱৱানী ধাৰাৰ ৰং বিয়পাই আহিছে। महाभारत के जो कहानी पात्र है, छोटे छोटे तो कहानी को हम लोग अपने सुर संगीत में पिरो के स्वर से गा रहे हैं, तो पांडव की कथा है करके उसको पांडवानी कह दिए। সংগ্ৰাম আৰু দৰিদ্ৰতা সত্ত্বেও উষা বাৰ্লে কলাৰ সাধনা পৰিত্যাগ কৰা নাছিল। দেউতাকে তেওঁক শিল্পী হিচাপে গঢ়ি তুলিব বিচৰা নাছিল। বাধা দিবলৈ গৈ তেওঁক আনকি কোৱাটো পেলাই দিয়া হৈছিল, কিন্তু তেওঁ হাৰ মনা নাছিল। 8 বছৰ বয়সৰ পৰাই তেওঁ ডাঙৰ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছিল। পাণ্ডৱৱানীৰ উপৰিও আন বহুকেইটা লোককলাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা উষা বাৰ্লিক গিৰৌদপুৰী ধামত 6 বাৰ সোণৰ পদকেৰে সন্মানিত কৰা হৈছিল। তেওঁ মিনিমাতা সন্মান, ভূঞা সন্মান, চক্ৰধৰ সন্মান, মালৱা সন্মানকে ধৰি 2000ৰো অধিক সন্মান লাভ কৰিছে। मोर पिताजी कलाकारी से नाचत रही से, तो मोर पिताजी ला बहुत तकलीफ मिले कलाकारी में, तो मोर बेटी कलाकार बने करके ना मोर पिताजी के मन नहीं रही से, नहीं माने, पिताजी के बात नहीं माने। मोर पिताजी गुस्सा होकर कुआं में डाल दिस। ओकर बाद जो पाड़ा पड़ोस के मन देखी तो फिर कुआं से निकालिस। निकाले के बाद फिर मोर पिताजी ला 2-4 शब्द मन गाली दिस, डांटिस, अरे आप ऐसे क्यों कर रहे हो भाई। ছত্তীশগড়ৰ বৰ্ধন আৰু দেৱাৰ জাতিৰ গায়ন পৰম্পৰা হৈছে পাণ্ডৱৱানী, যি বিধ পৰম্পৰাক যিকোনো সময়তে যিকোনো স্থানতে অনুষ্ঠিত কৰিব পাৰি। কেতিয়াবা কেতিয়াবা কেইবা ৰাতিও ধৰি পাণ্ডৱৱানী একেৰাহে চলি থাকে। পাণ্ডৱৱানী গায়কগৰাকীয়ে হাতত তম্বুৰে লৈ কাহিনীসমূহ উপস্থাপন কৰে। তম্বুৰাটো কেতিয়াবা ভীমৰ গদা, কেতিয়াবা আকৌ অৰ্জুনৰ ধনু হৈ উঠে, আৰু আকৰ্ষণীয় প্ৰশ্নৰ দ্বাৰা কাহিনীৰ বৰ্ণনা আগবঢ়োৱা হয়। पद्मश्री मिला तो गुरु को कैसा लगता है? खुशी आती है। कम से कम उसको पद्मश्री के उपाधि मिली गई और वो भी आगे बढ़े। मेरे पास में पांडवानी सीखने आती थी, वो बेचारी गरीबी थी, वो केला बेचते थे और मेरे पास में मेरे ऑफिस में सीखने आती थी, तो उसको दिल से सिखाती रही। आज वो सीख के
पद्मश्री हो गई। এই লোককলাৰ লগতে উষা বাৰ্লে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে এইচ পালছ পলিঅ'ৰ দৰে ৰোগৰ বিৰুদ্ধে জনসজাগতা সৃষ্টি কৰি আহিছে। পাণ্ডৱবাণী লোককলাৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে লোকগায়িকা উষা বাৰ্লেক আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই সুন্দৰ ঢোল বজোৱা নৃত্য শিল্পকৰ্মসমূহ হৈছে ছত্তীশগড়ৰ বস্তৰ কলা। অতিকে বিখ্যাত। আপোনালোকে লুৰে নিৰ্মিত এনেধৰণৰ শিল্পকলা আৰু এনে শিল্পকৰ্ম যি দেখিছে, য'ত এই লোকসকলে একেলগে নৃত্য কৰি আহিছে, যিয়ে প্ৰদৰ্শিত কৰি আহিছে যে কেনেদৰে লোক সংস্কৃতিত নিমজ্জিত হৈ একেলগে কাম কৰা যায়, একেলগে মনোৰঞ্জন কৰা যায়। এই স্পিৰিট অতিকে গুৰুত্বপূৰ্ণ আৰু এই স্পিৰিটকে প্ৰদৰ্শিত কৰিছে মোৱা চুবঙে। এওঁ নাগালেণ্ডৰ সংস্কৃতি, নাগালেণ্ডৰ লোককথাসমূহ যাতে সময়ৰ লগে লগে লুপ্ত হৈ নাযায় তাকে নিশ্চিত কৰাৰ লক্ষ্যৰে এওঁ লোককথাক গীতৰ মাধ্যমেৰে আজিৰ যুৱক যুৱতীসকলৰ কাষলৈ লৈ অনাৰ লগতে বামহোম নামৰ এবিধ সুন্দৰ বাদ্যযন্ত্ৰ নিৰ্মাণ কৰি উলিয়ায়। মোৱা চুবংনো কোন, আহকচোন আপোনালোকক আধুনিক ছন্দ আৰু নাগা লোকসকলৰ এক মিশ্ৰণ। এয়া হৈছে নাগালেণ্ডৰ ডিমাপুৰৰ মোৱা চুবঙৰ বেণ্ড এবিউজেনেচিছ, য'ত ইয়াক আন বাদ্যযন্ত্ৰৰ সৈতে বজোৱা হৈছে বামহোম, এবিধ নতুন বাদ্যযন্ত্ৰ। যাৰ আৱিষ্কাৰক হৈছে স্বয়ং মোৱা চুবং, যাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। বামহোমক দেখিবলৈ এটা ডাঙৰ বাঁহীৰ দৰে লাগে। বামহোম শব্দটো দুটা শব্দৰে গঠিত, বাঁহ আৰু গুণগুণোৱা, যাক মোৱা চুবঙে পৃথিৱীৰ আটাইতকৈ সৰল বাদ্যযন্ত্ৰ বুলি বিবেচনা কৰে। এজন বহুমুখী প্ৰতিভাধৰ ব্যক্তি চুবঙে নগা লোকসুৰ আৰু আধুনিক সুৰৰ সংমিশ্ৰণেৰে হুই শীৰ্ষক এক সংগীত শৈলী আৰু টিকজিক নামৰ এবিধ বাদ্যযন্ত্ৰ আৱিষ্কাৰ কৰিছে। This is the bam hum, which I invented. It looks like a flute, but it is not a flute. Necessity is the mother of all invention. Likewise, when my wife Arunla, she was appointed as guru to teach folk theatre and music. We were looking for various traditional instruments. Most of the musical instruments couldn't play many of the notes that she composed or wanted to play. Let's give it a try on guitar or violin, piano. So that triggered me. I said, I must do something. And through many trials and error, this bam hum came about. We started this band in the year 91, and we started as a rock band. Arla and I discussed that our Naga folk songs or music different from other traditional cultures of the world. So we thought we should incorporate beautiful sounds into our modern rhythm. চুবঙে তেওঁৰ পত্নী আৰিনলাৰ সৈতে সুমধুৰ গীতৰ মাধ্যমেৰে নাগালেণ্ডৰ অকথিত কাহিনীসমূহ ৰাইজৰ সন্মুখত উন্মোচিত কৰি আহিছে। ৯০ দশকৰ পৰাই সংগীতৰ মাধ্যমেৰে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ পৰা বচোৱাৰ প্ৰয়াস কৰাৰ লগতে চুবঙে HIV-ৰ দৰে সামাজিক সজাগতামূলক প্ৰচাৰৰ সৈতেও জড়িত হৈ আহিছে আৰু সংগীতৰ জৰিয়তে জনজাতীয় পৰম্পৰা আৰু সংস্কৃতি সুৰক্ষিত কৰাৰ বাবেও প্ৰয়াস অব্যাহত ৰাখিছে। Moa Subong is my friend, old friend, and he's a hard-working person. He never give up to create music and playing music with his wife, and his whole family. They are the family band, and really now what he's doing is now he wants to change the music for the Northeast and especially our folk songs, and he create a music instrument also. Now the Northeast artists, they are so happy
We are proud of that. And they give a lot of encourage to the artists, because to the artists now on, they give big recognitions to the grassroots artists. নাগালেণ্ড হৈছে লোককাহিনী দেশ, য'ত সংগীত হৈছে জীৱনৰ এক অবিচ্ছেদ্য অংগ। বিভিন্ন জনজাতিৰ তাঁতী, ঠেকু, আছেম, জেমজিৰ দৰে পৰম্পৰাগত বাদ্যযন্ত্ৰ আছে, যিসমূহে তেওঁলোকৰ ৰীতি নীতিক মহত্ব প্ৰদান কৰি আহিছে। এনে পৰিস্থিতিত পৰিৱৰ্তনশীল সময়ৰ সৈতে মোৱা চুবঙে পৰম্পৰাগত নগা সংগীতৰ সৈতে নতুন যুগৰ আধুনিক ৰক সংগীতৰ সংমিশ্ৰণ কৰি যুৱ প্ৰজন্মক নগা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰয়াস কৰি আহিছে। পদ্মশ্ৰী বঁটাৰ বাবে নাগালেণ্ডৰ গায়ক, সুৰকাৰ, গীতিকাৰ আৰু উদ্ভাৱক মোৱা চুবঙক আন্তৰিক অভিনন্দন জনাইছোঁ। মনোজ ভাই, কথাটোনো কি? আপুনি কিমান বছৰ ধৰি বজাই আহিছে? মনোজ ভাইয়ে 10 বছৰৰ পৰাই ঢোলকি বজাই আৰম্ভ কৰিছিল। এনেদৰেই প্ৰতিটো বাদ্যযন্ত্ৰৰ নিজা সৌন্দৰ্য আছে। যিসকল এনে কোনো বাদ্যযন্ত্ৰৰ সৈতে জড়িত হৈ যায়, তেওঁলোকে আজীৱন ইয়াৰ অনুশীলন অব্যাহত ৰাখে। এনে পৰিস্থিতিয়ে কৰ্ণাটকৰ মুনি ভেংকটপ্পাৰু, যিয়ে তামতে বজায় আৰু সৰুৰে পৰাই এওঁ তামতি বজাবলৈ আৰম্ভ কৰিছিল। বিগত প্ৰায় 6টা দশক ধৰি এই কলাবিধক দেশে বিদেশলৈ প্ৰদৰ্শিত কৰি আহিছে আৰু এই কাৰণে তেওঁ পদ্মশ্ৰী সন্মান লাভ কৰিছে। এই সুৰটো বাদ্যযন্ত্ৰ তামতেৰ। কৰ্ণাটকৰ চিক্কাবল্লাপুৰা জিলাৰ পিণ্ডিপনাহাল্লি গাঁৱৰ এগৰাকী শিল্পী ৭৭ বছৰীয়া মুনি ভেংকটাপ্পাৰ জৰিয়তে আন্তৰ্জাতিক খ্যাতি অৰ্জন কৰা তামতে হৈছে এক প্ৰকাৰৰ হাতেৰে বজোৱা ঢোল। এইগৰাকী শিল্পীয়ে বিগত ৬০ বছৰ ধৰি ৰাইজৰ সন্মুখত এইবিধ বাদ্যযন্ত্ৰৰ সুৰ উপস্থাপন কৰি আহিছে। তেওঁ নিজে কেৱল ৪ৰ্থ শ্ৰেণীলৈকেহে অধ্যয়ন কৰিছিল, কিন্তু দেউতাকৰ পৰা শিকা এই কলাবিধক তেওঁ অতি পাৰদৰ্শিতাৰে উপস্থাপন কৰি আহিছে। সাধাৰণতে তামতে শিল্পীসকলে কেৱল ৫-৬টা তালহে ব্যৱহাৰ কৰে, যদিও মুনি ভেংকটাপ্পাই ৩৩টাতকৈ অধিক তাল ব্যৱহাৰ কৰে। এই পৰম্পৰাগত বাদ্যবিধ উদ্ভাৱনৰ অন্যান্য ৰঙেৰে বৰ্ণিল হৈ উঠিছে। ಪ್ರೀತಿ ಇರಲಿಲ್ಲ ತಮಟೆ ಬರ್ಸೋಕ್ಕೆ. ನಮ್ಮ ತಂದೆ, ನಾನು 17 ವಯಸ್ಸಿಗೆ ಅವರು ತೀರ್ಕೊಂಡ್ರು. ನಮ್ಮ ತಂದೆಯವರು ತೀರ್ಕೊಂಡ್ರು ಅಂದರೆ ಹಿಂಗೆ ಊರುಗಳಲ್ಲಿ, ಹಳ್ಳಿಗಳಲ್ಲಿ, ಟೌನಲ್ಲಿ ಹೇಳ್ತಾಯಿದ್ರು, ಪಾಪಣ್ಣ ಹೋಗ್ಬಿಟ್ಟ, ಇನ್ನು ತಮಟೆ ಬಾರಿಸೋರು ಯಾರೂ ಇಲ್ಲ ಅಂತ ಹೇಳ್ಕೊಂಡು ಇದು ಮಾಡ್ತಾಯಿದ್ರು. ಆಮೇಲೆ ನಾನು ಕಲಿಬೇಕು ಅಂತ ಆಸೆ ಹುಟ್ಟಿತು. ಆಮೇಲೆ ನಾನು ಶುರು ಮಾಡಿದೆ. ಕಷ್ಟಗಳು, ರಿಂತಾಣಿಗೆ ಹೋಗೋದು, 6 ಆಣೆ ಕೊಡೋರು, ಬರ್ತಾ ಬರ್ತಾ 1 ರೂಪಾಯಿ ಕೊಟ್ಟರು, ಹಿಂಗೆ ದೇವ್ರ ಉತ್ಸವ, ಪಲ್ಲಕ್ಕಿ ಇಂಥದ್ದು ಹೋಗ್ತಾ ಇದ್ದೆ. ಹಿಂಗೆ ಬಂದಮೇಲೆ ಹೋದ್ಮೇಲೆ ಹಿಂಗೆ ನಮಗೂ ಒಂದು ಕಲೆ ಮೈ ಅಂಟಿತು. ನಾನು ಕಲಾವಿದ ಆದೆ. ರಾಜ್ಯೋತ್ಸವ ಪ್ರಶಸ್ತಿ ಕೊಟ್ಟರು. ಯಾವಾಗ ಅಂದರೆ ಇಸ್ವಿ ಗೊತ್ತಿಲ್ಲ, ರಾಜ್ಯೋತ್ಸವ ಪ್ರಶಸ್ತಿ ಕೊಟ್ಟರು. ಆಮೇಲೆ ಇದು ಕೊಟ್ಟರು ಅಂದರೆ 3 ವರ್ಷಕ್ಕೆ 4 ವರ್ಷಕ್ಕೆ ನಾಡೋಜ ಆಯಿತು. ನಾಡೋಜ ಪ್ರಶಸ್ತಿ ಹಂಪಿ ಯೂನಿವರ್ಸಿಟಿ. ಆಮೇಲೆ ಇಂಥ ಪ್ರಶಸ್ತಿಗಳು ಅದು ಇದು ಕೊಟ್ಟರು. ಆಮೇಲೆ ಈಗ ಈ ಸಾಲಿನ ನಮಗೆ ಪದ್ಮಶ್ರೀ ಪ್ರಶಸ್ತಿಯನ್ನು ಕೊಟ್ಟು ನಮಗೆ ಒಂದು ಹೆಸರು ತಂದಿಕ್ಕಿದ್ದು ಗೌರ್ಮೆಂಟ್. এইটো কলাৰ প্ৰতি থকা এক প্ৰেমৰ সুবাদতহে হয়তো মুন্নি ভেংকটাপ্পাই তামতে বজোৱাৰ উপৰি তাসে দলুৰ দৰে লোকবাদ্য বাদনতো সমানেই পাৰদৰ্শী।
13জনীয়া শিল্পীৰ এটা দল গঠন কৰি তেওঁ ইয়াক মেলা উৎসৱ বিশেষ অনুষ্ঠান আদিত উপস্থাপন কৰিবলৈ আৰম্ভ কৰিছিল जिन लोगों ने सही मायने में ओवर द जनरेशंस और अपनी पूरी लाइफ में हमारी कंट्री को कंट्रीब्यूट किया है उनको ऑनर करना पद्मा अवार्ड से मुझे लगता है ये एक हमारे आर्ट और कल्चर की खास तौर पे बात करूं तो उसके लिए बहुत अच्छी चीज़ है मुनि वेंकटप्पा जी को बहुत बहुत शुभकामनाएं देता हूं उन्हें पद्मा पुरस्कार से नवाजा गया है और ये बहुत बड़ी बात है उनका बहुत बड़ा कंट्रीब्यूशन है 50 इयर्स से ज़्यादा का उनका परफॉर्मेंस कैरियर रहा है जिसमें उन्होंने इस इंस्ट्रूमेंट को बहुत फैलाया है लोगों के बीच में लाया है उसकी पॉपुलैरिटी में उसके प्रमोशन में प्रोपगेशन में उनका बहुत बड़ा हाथ है দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত তামটি বাদ্যৰ অধিক প্ৰচলন আছে এইবিধ বাদ্যৰ প্ৰচলন পুৰণি মহীশূৰত আৰম্ভ হৈছিল বুলি বিশ্বাস কৰা হয় এই বাদ্যযন্ত্ৰবিধ আগতে কেৱল অনুসূচিত জাতিৰ লোকসকলেহে বজাইছিল যদিও মুনি ভেংকটাপ্পাই এই চিন্তাধাৰা সত্ত্বেও পৰৱৰ্তী প্ৰজন্মলৈ কলাবিধ বিস্তাৰিত কৰাৰ উদ্দেশ্যে আন যুৱকসকলৰ উপৰি উদীয়মান শিল্পীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল মুনি ভেংকটাপ্পা বিদেশলৈ গৈও দৰ্শকসকলক এক কলাৰ সৈতে পৰিচয় কৰাই দিছিল আৰু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল ৰাজোৎসৱ বঁটা নাৰুজা সন্মানকে ধৰি বহুতো বঁটা লাভ কৰা মুনি ভেংকটাপ্পাই এতিয়া পদ্মশ্ৰী সন্মান লাভ কৰিছে পদ্মশ্ৰী বঁটাৰ বাবে তামটি শিল্পী নাৰুজা পিণ্ডি পনা হাল্লি মুনি ভেংকটাপ্পাক আন্তৰিক অভিনন্দন জনাইছো এনেধৰণৰ মঞ্চ যিকোনো শিল্পীৰ বাবে এক কৰ্মক্ষেত্ৰ মোৰ পিছফালে আপোনালোকে দৰ্শকৰ গেলেৰী দেখিছে যেতিয়া দৰ্শকৰ গেলেৰীৰ পৰা প্ৰশংসাৰ ধ্বনি শুনিবলৈ পোৱা যায় তেতিয়া প্ৰশংসাৰ এই প্ৰতিধ্বনি যিকোনো শিল্পীৰ বাবে জীৱনদায়িনী স্বৰূপ হৈ উঠে হাততালিৰ গুঞ্জনক সাৰথি কৰিয়েইটো এগৰাকী শিল্পীয়ে কেইবা দশকো ধৰি এটা কলাৰ সাধনাত নিমগ্ন হৈ থাকে এনেদৰেই ডুমৰ সিং কোঁৱৰে ৪৭ বছৰ ধৰি ছত্তীশগড়ৰ নাচা নাট্যক জীৱন্ত কৰি আহিছে কেৱল এয়াই নহয় এই ৪৭টা বছৰত দুটা চৰিত্ৰক তেওঁ জীয়াই ৰাখিছে আৰু আজিও তেওঁ এই কলাবিধক কেৱল ছত্তীশগড়তে নহয় দেশ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তলৈ লৈ গৈছে আৰু আজিও তেওঁৰ মনত এই নাট্য মঞ্চৰ নাচা নাট্যৰ প্ৰতি আগ্ৰহ হ্ৰাস পোৱা নাই ছত্তীশগড়ৰ বিলুপ্তপ্ৰায় নাচা কলা নৃত্য নাট্য কলা বলুদ জিলাৰ লতা বুৰ গাঁৱৰ বাসিন্দা ডুমাৰ সিং কোঁৱৰ 12 বছৰ বয়সৰ পৰাই এই কলাৰ সৈতে জড়িত হৈ আহিছে আৰু 5টা দশক ধৰি তেওঁ মঞ্চত নৃত্য প্ৰদৰ্শন কৰি আহিছে তেওঁ পৰি আৰু ডাকু সুলতানৰ চৰিত্ৰত অভিনয় কৰি ৪৭ বছৰ ধৰি বিলুপ্তপ্ৰায় ছত্তীশগড়ী গম্মত নৃত্যকলাক জীয়াই ৰাখিবলৈ প্ৰয়াস কৰি আহিছে তেওঁ ৫,০০০ৰো অধিক অনুষ্ঠান কৰিছে য'ত তেওঁ এইবিধ কলা প্ৰদৰ্শন কৰিছে मेरे पिताजी भी मेरे दादाजी भी मेरा खानदान चला आ रहा है तो उनसे मैं सुना देखा सीखा और ये मूल है सब विधाओं का क्योंकि उस समय अब मेरे ज़माने में भी मेरे पिताजी के ज़माने में भी एक सिर्फ नाच ही होता था मनोरंजन का साधन मुझे लोग पहचानते हैं इतना पहचानते हैं कि मेरे आवाज़ को भी जानते हैं वो एक सुल्ताना डाकू का मैं रोल करता हूँ वो जवानी से करते आ रहा हूँ अभी तक और मुझे मेरा नाम से ज़्यादा नहीं बुलाते सुल्ताना जी करके भी बुलाते ৪৭ বছৰীয়া ডুমাৰ সিং কোঁৱৰে কেৱল নৃত্যকে জীয়াই ৰখা নাই বৰঞ্চ লগতে বহু মঞ্চত নিজৰ প্ৰতিভাৰ স্বাক্ষৰো দাঙি ধৰি আহিছে সম্প্ৰতি তেওঁলোকে কৰ্মশালা আয়োজন কৰি শিশুসকলক নাচা গম্মতৰ অন্যান্য ঐতিহ্য শিকাই ইয়াক জীয়াই ৰখাৰ প্ৰয়াস কৰি আছে
ইয়াৰ লগতে তেওঁ 150টাতকৈও অধিক অনুপ্ৰেৰণামূলক লোকগীত, পৰিৱেশনৰ গান, আসক্তিমুক্ত কৰা, কুষ্ঠ নিৰ্মূল সম্পৰ্কীয় গীতো ৰচনা কৰিছে। मुझे बहुत खुशी हुई है और मुझे ही नहीं, मेरे जितने शागिर्द हैं, मुझसे जुड़े हुए कलाकार हैं, ऐसा लगता है कि ये पुरस्कार जो है सबको मिल गया। नाचा नाट्य ये एक ऐसी कला है जो छोटे 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 कस्बों में जाकर अपनी कला के द्वारा लोगों को जागरूक करते हैं। और ऐसे लोग डोमार सिंह कुंवर, पहले तो आपको बहुत बहुत धन्यवाद और शुभकामनाएं जो आप इतने बरसों से ये सेवाएं करते हैं। सच्चे तो मैं ये कहती हूँ कि हमारे हिंदुस्तान के ये जो कलाकार है सब यही तो हमारी उन्नति कर रहे हैं कला के क्षेत्र में। নাচা ছত্তীশগড়ৰ এক জনপ্ৰিয় নাট্যকলাৰ ৰূপ। নাচাত শিল্পীৰ অভিব্যক্তিক গুৰুত্ব দিয়া হয় আৰু ইয়াত হাস্যৰসৰ উপাদান হৈছে গুৰুত্বপূৰ্ণ। मंत्र ला मने कैसा पता लगाना चाहिए सच है कि झूठ है। পদ্মশ্ৰী বঁটাৰ বাবে নাচা নাট্যকলাৰ এজন কিংবদন্তী শিল্পী ডোমাৰ সিং কোঁৱৰক আন্তৰিক অভিনন্দন জনাইছোঁ। যিকোনো কলাৰ দুটা দিশ থাকে, এটা হৈছে অৰ্থনৈতিক অৰ্থাৎ ধন উপাৰ্জন আৰু আনটো হ'ল জনসজাগতাৰ এক সামাজিক মাধ্যম হোৱা। আৰু যেতিয়া এই দুটা দিশ এক হৈ পৰে তেতিয়া শিল্পীজনে মানুহৰ মৰম আৰু সন্মান লাভ কৰে। মহাৰাষ্ট্ৰৰ গড়চিৰোলি জিলা অতি বিখ্যাত নস্কালবাদৰ কাৰণে। ইয়াৰ ঝাৰিপট্টি ৰংগমঞ্চৰ এগৰাকী শিল্পী পৰশুৰাম সোণেই যোৱা কেইবা দশক ধৰি ইয়াক জনসজাগতাৰ শক্তিশালী মাধ্যমতো কৰি আহিছেই। একে সময়তে তেওঁ নস্কালবাদৰ দ্বাৰা প্ৰভাৱিত যুৱক যুৱতীসকলৰ জীৱনৰ পথ সলনি কৰিবলৈও ইয়াক আগুৱাই আনিছে আৰু সফলতা লাভ কৰিছে। সেইকাৰণেই তেওঁ বিদৰ্ভৰ দাদা কুণ্ডকে বুলি অভিহিত কৰা হয়। 70 বছৰীয়া পৰশুৰাম কোমাজী সোণে, যাক তেওঁৰ ৰচনাসমূহৰ জনপ্ৰিয়তাৰ বাবে বিদৰ্ভৰ দাদা কুণ্ডকে বুলি জনা যায়। তেওঁ জীৱনত 5000-1000ৰো অধিক নাটকত অংশগ্ৰহণ কৰিছে। এইসমূহ নাটকত তেওঁ 800তকৈও অধিক চৰিত্ৰত অভিনয় কৰিছে। পিছে এইগৰাকী মহান শিল্পীয়ে এই কলাৰ জৰিয়তে সামাজিক সংস্কাৰৰ লক্ষ্য প্ৰাপ্ত কৰি আহিছে। নস্কালবাদীয়ে বিপথে পৰিচালিত কৰা বহুতো যুৱক যুৱতীক সোণেই ঝাৰিপট্টি ৰংগমঞ্চক মাধ্যম কৰি লৈ সঠিক পথ দেখুৱাইছে। তেওঁ নক্সাল প্ৰভাৱিত অঞ্চলসমূহত যুৱক যুৱতীসকলৰ পুনঃসংস্থাপনৰ বাবেও কাম কৰে আৰু তেওঁ নিচামুক্তকৰণ সমাজত অব্যাহত থকা অন্ধবিশ্বাসৰ উপৰি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দৰে সামাজিক বিষয়ত জনসাধাৰণক সজাগ কৰিবলৈ ৰংগমঞ্চৰ ব্যৱহাৰ কৰি আহিছে। झाड़ीपट्टी रंगभूमि का मतलब ये है कि ये जो एरिया है ये पूरा जंगल से प्रभावित है, जहाँ से जिसे मराठी में झाड़ बोलते हैं, और छोटे झाड़ बड़े झाड़, और पूरा हरा भरा ये परिसर है। 3-4 जिले में गढ़चिरौली, भंडारा, चंद्रपुर, तो इसमें पूरे हर गांव में 2-2 किलोमीटर देहात बसे हैं और हर गांव में नाटक होते हैं। मेरे खानदान में मेरे पंजोबा आजोबा थे, वो नाटक खेलते थे। मेरे पिताजी कोमाजी पटेल खूनी वो भी नाटक करते थे। मेरे भाई जीवन पटेल वो भी नाटक खेलते। मैं छोटा था उस वक्त। उसके बाद में जो अपने प्राइमरी पढ़ाई के लिए जब मैं अपने मामू के आ गया बालाजी पटेल बोलकर, वहाँ भी पूरा नाट्यमय क्षेत्र है उनके घर में, तो उसमें मैं एक बाल कलाकार करके वहाँ से जुड़ा था। और बाद में जब मैं कॉलेज में गया तो वहाँ भी मेरे को डॉक्टर रामचंद्र ढोबड़े मिले, मधु जोशी मिले, सुमन कुमार गडेकर मिले। वहाँ भी मैंने नाटक किया और वहाँ से मेरा ये जो पूरा नाट्य जो प्रवास है वहाँ से मेरा अभी तक चालू है। तो उसमें जो जन जागृति इस माध्यम से बहुत नाटक ऐसा है जिससे आत्महत्या करना भी कितना पाप है, नहीं करना चाहिए। तो ये जो प्रभाव माध्यम से हमने बहुत नाटक किए, जिसका प्रभाव किसान पर हुआ, मजदूर पर हुआ, मजदूर पर हुआ, और इसे एक समाज जागृति की एक अलग पहचान आ गई।
পৰশুৰাম সোণী গুৰনুলি গাঁও পঞ্চায়তৰ সৰপঞ্চ হিচাপে অন্ধবিশ্বাসৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ উৎসৱসমূহত যাদু দেখুৱাবলৈ লৈছিল আৰু মানুহক অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগ কৰিছিল। এগৰাকী সৰপঞ্চ হিচাপে তেওঁ বহুতো অভিনৱ উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিছিল আৰু কৃষি ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে খেতিনিষ্ঠ খেতকাৰী বঁটাৰে সন্মানিত কৰিছিল। परशुराम कोमाजी खुने झाड़ी पट्टी ये महाराष्ट्र की एक कला है। उस कला के द्वारा उन्होंने बरसों से क्षेत्र की और खुद थिएटर करके सेवा की है। मैं चाहती हूँ कि हमारा हिंदुस्तान ऐसी कलाओं से जागृत हो। ये तो कला ऐसी है कि ज्ञान के साथ उनको अवेयरनेस भी आती है, जैसे साफ सफाई, उसमें वो कुछ भी भवई जैसा फॉर्म होता है वैसा ये फॉर्म लाते हैं। ঝাৰিপট্টি হৈছে বিদৰ্ভ ৰাজ্যৰ পূব অংশৰ চন্দ্ৰপুৰ, গড়চিৰোলি, গণ্ডিয়া আৰু ভাণ্ডাৰা জিলাত পৰিৱেশন কৰা এক লোকনাটক। ধানৰ ফচল চপোৱাৰ সময়ত এই নাটকৰ আয়োজন কৰা হয়। পদ্মশ্ৰী বঁটাৰ বাবে ঝাৰিপট্টি ৰংভূমিৰ শিল্পী পৰশুৰাম কোমাজী খুনেক আন্তৰিক অভিনন্দন জনাইছো। কোনো কাম সহজ নহয়, সৰু বা ডাঙৰো নহয়। ইয়াৰ বাবে একাগ্ৰতা, উদ্যম, ধাৰাবাহিকতাৰ প্ৰয়োজন, এক ধৰণৰ প্ৰয়াসৰ প্ৰয়োজন, যাৰ জৰিয়তে জনসাধাৰণৰ সৈতে সংযোগ স্থাপন কৰিব পাৰি। আৰু আমাৰ পদ্মশ্ৰী সন্মান লাভ কৰাটো দিগ্গজসকল এনে প্ৰচেষ্টাৰ জৰিয়তে আমাৰ সকলোৰে সন্মুখত এক নিদৰ্শন হৈ উঠিবলৈ সক্ষম হৈছে। সেইকাৰণেই দেশে তেওঁলোকক অভিবাদন জনাইছে। এওঁলোক আমাৰ পদ্ম। আজি আমাৰ পদ্ম কাৰ্যসূচী ইমানতেই সামৰিছো, কিন্তু আমাৰ এই প্ৰক্ৰিয়া অব্যাহত থাকিব। আজিলৈ বিদায় দিয়ক। নমস্কাৰ।